নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাই আছে তাজিবু টেকনলজি ইউটিউব চেনেল আজিৰ সন্ধিয়াৰ ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছে এই খবৰকেইটা আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো এতিয়ালৈকে যদি লাইক কৰা নাই লাইক কৰি আমাক উৎসাহিত কৰে যেন আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ লৈছে প্ৰথমটো খবৰ হৈছে বুলেট দিয়াৰ প্ৰতিশ্ৰুতি দিয়া মামাই সঁচাকৈ বুলেট দিলে মুখ্যমন্ত্ৰী কংস মামাই আখ্যাৰে নগাঁও যুৱ কংগ্ৰেছৰ প্ৰতিবাদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কংস মামা আখ্যা দিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই আজি নগাঁৱত এটা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি যুৱ কংগ্ৰেছৰ সভানেত্ৰীগৰাকী বৰ্তমানৰ চৰকাৰ তথা নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে নিৰ্বাচনৰ পূৰ্বে বুলেট দিম বুলি প্ৰতিশ্ৰুতি দি কংস মামাই এতিয়া বুলেট আঁঠুৰ তলতহে দিছে ৰাজ্যত এতিয়া উত্তৰ প্ৰদেশৰ দৰে গুণ্ডাৰাজ চলিছে উল্লেখযোগ্য যে অংকিতা দত্তৰ নেতৃত্বত আজি নগাঁও জিলাৰ যুৱ কংগ্ৰেছে নগাঁও ৰাজপথত প্ৰতিবাদী সমদল উলিয়ায় প্ৰতিবাদী সমদলত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকাৰ লগতে ৰূপহীয়াত সমষ্টিৰ বিধায়ক নুৰুল হুদায়ো অংশগ্ৰহণ কৰে অসমীয়াৰ হৈ মাত মাতিব পৰা নাই কংগ্ৰেছ ইউডিএফে বিচাৰিলেই কংগ্ৰেছৰ সকলো বিধায়ক আহিব বিজেপিলৈ জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰিছে কংগ্ৰেছ ইউডিএফক পুনৰ সমালোচনাৰে থকা সৰকা কৰিলে বিজেপিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই নলবাৰীৰ বিধায়কজনে কয় যে অসমীয়াৰ হৈ মাত মাতিব পৰা নাই কংগ্ৰেছে ইউডিএফে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে কংগ্ৰেছত যিসকল আছে তেওঁলোকক বেলেগ দলে লোৱা নাই বাবেহে কংগ্ৰেছত আছে আমি বিচাৰিলে কংগ্ৰেছৰ আটাইকেইজনে আহিবলৈ সাজু বুলি কটাক্ষ কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে খিলঞ্জীয়া বিৰোধী স্থিতি লোৱা দলত কিদৰে থাকিব কংগ্ৰেছে নিজেই বিধায়ক ৰাখিব পৰা নাই আৰু আমাক দুখ দিয়ে বুলি মন্তব্য কৰে ৰাজনীতিত সুস্থ বিৰোধী থকাটো দৰকাৰ বুলি উল্লেখ কৰি কয় যে শিৱসাগৰ বিধায়ক অখিল গগৈ অসমৰ ৰাজনীতিত কোনো গুৰুত্ব নাই তেওঁ কেৱল মেডিয়াতহে গুৰুত্ব পায় ইপিনে ৰাজ্যসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ নেতৃত্বৰ বৈঠক মুখ্যমন্ত্ৰীক বিধায়ক কিনা বেচা কৰা দালাল আখ্যা এপিচিচিৰ সভাপতি ভূপেন বৰাৰ ৰাজ্যসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ নেতৃত্বৰ বৈঠক সভাপতি ভূপেন বৰা বাসগৃহত অনুষ্ঠিত হৈছে এই বৈঠকত উপস্থিত থাকে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলেক্ষ দেৱ ৰাণা গোস্বামী বৈঠকত উপস্থিত থাকে ইউডিএফৰ বিধায়ক আব্দুল আজিজো ৰাজ্যসভাৰ প্ৰাৰ্থীৰ বাবে সূত্ৰ উদ্ভাৱন কৰা হ'ব এই বৈঠকত ৰাজ্যসভাত উমৈহতীয়াকৈ প্ৰাৰ্থী দিয়াৰ পোষকতা ভূপেন বৰাৰ এইবাৰ আমি প্ৰাৰ্থী দিলে অহাবাৰ তেওঁলোকে দিব মুখ্যমন্ত্ৰীক চোকা সমালোচনা ভূপেন বৰাৰ মুখ্যমন্ত্ৰীক বিধায়ক কিনা বেচা কৰা দালাল আখ্যা মাটি দালাল থানা দালাল যদি দালাল হ'ব পাৰে বিধায়ক কিনা বেচা কৰাসকল কিয় দালাল নহ'ব বিধায়ক কিনা বেচা কৰাসকলকো আঁঠু তলত গুলিয়াব লাগে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য ভূপেন বৰাৰ মুখ্যমন্ত্ৰীয়ে এনকাউণ্টাৰ উৎসৱ পাতিছে মুখ্যমন্ত্ৰীৰ চকীত এজন বেয়া মানুহ বহিছে চকীক সন্মান কৰোঁ কিন্তু হিমন্ত বিশ্ব শৰ্মাক নকৰোঁ মামা বুলি সম্বোধন কৰা ভাগিনক বুলেটৰ নামত দিলে আঁঠু তলত বুলেট গুলি আমাক এখন গালত চৰ মাৰিলে আনখন গাল পাতি দিয়া নহ'ব তাৰ কঠোৰ প্ৰত্যুত্তৰ দিয়া হ'ব ঠেঙাল কছাৰী নিৰ্বাচন আমি নোহোৱা হৈ যাম বুলি ভাবিছিল বিজেপিয়ে আমি বহু আসনত কম সংখ্যক ভোটত হাৰিছোঁ দুবাৰকৈ বিধায়ক হোৱা লোকক বিজেপিয়ে পৰিষদীয় নিৰ্বাচনত টিকট দিছে এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ইপিনে চৰকাৰী কৰ্মচাৰীৰ বাবে এটা বহুতে ভাল খবৰ মুকলি হৈছে চৰকাৰী কৰ্মচাৰীৰ বাবে জানুৱাৰীত দৰমহাৰ সৈতে পাব অতিৰিক্ত দৰমহা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ দেশৰ লাখ লাখ কৰ্মচাৰীয়ে শীঘ্ৰে নৱবৰ্ষ উপহাৰ লাভ কৰিব কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে পাবলগীয়া ডিএৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে যাৰ ফলত উপকৃত হ'ব 48 লাখ কৰ্মচাৰী আৰু 60 লাখ পেঞ্চনভোগী ইয়াৰ উপৰি জানুৱাৰী মাহৰ দৰমহাৰ সৈতে 4,500 টকা অতিৰিক্তভাৱে আহিব পাৰে কেন্দ্ৰীয় চৰকাৰৰ লাখ লাখ কৰ্মচাৰীক চিলড্ৰেন এডুকেশ্যন এলাউন্স সুবিধা প্ৰদান কৰা হয় যদি আপুনি এতিয়ালৈকে ইয়াৰ বাবে ক্লেইম কৰা নাই তেন্তে এতিয়া আপুনি সহজে কৰিব পাৰে ইয়াৰ বাবে আপুনি কোনো অফিচিয়েল নথি দিব নালাগে সপ্তম দৰমহা আয়োগৰ মতে চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰী সন্তানৰ শিক্ষাৰ বাবে 2,250 টকা এডুকেশ্যন এলাউন্স প্ৰদান কৰে বিগত বৰ্ষত কৰোনাৰ বাবে বহু কৰ্মচাৰীয়ে ইয়াৰ বাবে ক্লেইম কৰিব পৰা নাছিল এতিয়া ইয়াৰ বাবে আবেদন কৰিব পাৰে চৰকাৰে এই সিদ্ধান্তৰ সুবিধা 25 লাখ কেন্দ্ৰীয় কৰ্মচাৰীয়ে পাইছিল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে দুটা সন্তানৰ শিক্ষাৰ বাবে প্ৰতিজন 2,250 টকালৈ লাভ কৰে যদি কোনো কৰ্মচাৰীৰ দুটা সন্তান আছে তেন্তে তেওঁৰ একাউণ্টত 4,500 টকা আহিব এই মুহূৰ্তত জনাইছে এটা বিগ ব্ৰেকিং নিউজ অসমত মুকলি হ'ল নতুন এছঅপিত কি ঘোষণা কৰা হৈছে কৰোনা ৰোধৰ বাবে পুনৰ কঠোৰ নিৰ্দেশনা
মাস্ক পৰিধান বাধ্যতামূলক কৰাৰ লগতে আৰু কি নতুন নিৰ্দেশনা দিলে জানক সবিশেষ আমাৰ এই প্ৰতিবেদন। কৰোনা সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। এতিয়াৰে পৰা মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিলে দুৰ্যোগ প্ৰশমন বিভাগে। মাস্ক পৰিধান নকৰিলে 1000 টকা জৰিমনা ভৰিব লাগিব। দুয়োপালি ভেকচিন লোৱা সকলৰ বাহিৰে কোনো লোক ৰাজহুৱা স্থানলৈ আহিব নোৱাৰিব। এই ক্ষেত্ৰত কাৰ্যালয়, শিক্ষানুষ্ঠান, দোকান প্ৰতিষ্ঠান, হোটেল, মল, চিনেমা হলৰ কৰ্তৃপক্ষ সজাগ হোৱাৰ আহ্বান। অন্যথা সংশ্লিষ্ট কৰ্তৃপক্ষ জগৰীয়া হ'ব আৰু আইনমতে জৰিমনা ভৰিব লাগিব। এই নতুন নিৰ্দেশনা অনুসৰি ৰাজহুৱা স্থানত পিকালেও 1000 টকা জৰিমনা। বিবাহ পৰ্ব তথা ধৰ্মীয় অনুষ্ঠানত দুয়োপালি ভেকচিন লোৱাৰ 2 শতাধিকৰ বেছি ব্যক্তি উপস্থিত থাকিব নোৱাৰিব। মৃতকৰ সৎকাৰত 20তকৈ বেছি ব্যক্তি উপস্থিত থাকিব নোৱাৰিব। সকলো দোকান পোহাৰ ৰাতি 9 বজালৈকে খুলিব পাৰিব। ই-কমাৰ্চৰ জৰিয়তে সা সামগ্ৰী নিশা 9 বজালৈকে যোগান দিব পাৰিব। সাপ্তাহিক বজাৰ হাফ শিফ্ট হিচাপত 6 ঘণ্টা খোলা থাকিব। ফাৰ্মাচী, হাস্পতাল, জীৱ জন্তুৰ কেয়াৰ সেৱা আৰু ভেটেৰিনাৰী সেৱা প্ৰতি মুহূৰ্তত খোলা থাকিব। চিনেমা হলত আসনৰ হিচাপত 50% দৰ্শক উপস্থিত থাকিব পাৰিব। ক'ভিডৰ বিধি মানি হলত দুয়োপালি ভেকচিন লোৱা লোকেহে প্ৰৱেশ কৰিব পাৰিব। কৰোনাৰ প্ৰকোপ কমিছে দেশত। সোমবাৰৰ তুলনাত আক্ৰান্তৰ সংখ্যা কমিল 50,614 জনৰ মৃত্যু হৈছে বৰ্তমানলৈকে। ভাৰতত 24 ঘণ্টাত 2,55,866টা কৰোনা সংক্ৰমণৰ ঘটনা প্ৰতিবেদিত হৈছে। সোমবাৰৰ তুলনাত মঙলবাৰে কৰোনা 50,190টা কম ঘটনা নথিভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে দেশত প্ৰতিদিনে 3 লাখতকৈ অধিক লোক আক্ৰান্ত হৈছিল। শেহতীয়াকৈ 24 ঘণ্টাত 2,67,753 জন লোক কৰোনাৰ পৰা আৰোগ্য হৈছে। দেশত এতিয়া কৰোনাত 22,34,832টা এক্টিভ কেছ আছে। সংক্ৰমণৰ হাৰ 15.52%। এই সময়ছোৱাত 614 জন লোকৰ মৃত্যু হৈছে। মৃত্যুৰ সংখ্যা পূৰ্বৰ দিনটোৰ তুলনাত বৃদ্ধি হৈছে। আগদিনাৰ মৃত্যুৰ সংখ্যা আছিল 439 জন। আনহাতে অসমত বিগত 24 ঘণ্টাত 5,902 জন লোকৰ কৰোনা আক্ৰান্ত হৈছে আৰু 18 জন লোকৰ মৃত্যু হৈছে। 30 জানুৱাৰীৰ পিছত বিদ্যালয় খোলাৰ ইংগিত মুখ্যমন্ত্ৰীৰ। 1 ফেব্ৰুৱাৰীৰ পৰা নিশা 11 বজাৰ পৰা হ'ব কাৰফিউ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ দিব লৈছোঁ আপোনালোকক। নতুন ক'ভিডৰ SOP জানুৱাৰীৰ পিছত বিদ্যালয় খোলাৰ ইংগিত দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 1 ফেব্ৰুৱাৰীৰ পৰা নিশা 11 বজাৰ পৰা হ'ব কাৰফিউ। 30 জানুৱাৰীৰ পিছত বিদ্যালয় খোলাৰ ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে স্কুল কলেজ লাহে লাহে খুলিম। যদি ক'ৰবাত বেছি হয় তেতিয়া আমি কিছু কঠোৰ ব্যৱস্থা ল'ম। আমি ক'ভিডৰ SOP লাহে লাহে শিথিল কৰিম বুলি মন্তব্য কৰি একে সময়তে নৈশ সান্ধ্য আইনৰ সময় 1 ফেব্ৰুৱাৰীৰ পৰা নিশা 11 বজাৰ পৰা হ'ব বুলি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে অমিক্ৰণৰ ক্ষেত্ৰত 7 দিন কোৱাৰেণ্টাইন হ'লেও হ'ব লাগিব বুলি কোৱা মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৰি দিয়ে। ইপিনে নতুন এডুকেশ্যন পলিচিত আহিছে শিক্ষক শিক্ষয়িত্ৰীয়ে 3 বছৰলৈ কৰিব নোৱাৰিব আন চাকৰিত আবেদন। চৰকাৰৰ নিৰ্দেশনা। 3 বছৰলৈ শিক্ষা বিভাগৰ কোনো চাকৰিয়ালে আন বিভাগত চাকৰি আবেদন কৰিব নোৱাৰিব। ৰাজ্য চৰকাৰে শেহতীয়াকৈ কৰা 1 জানুৱাৰীত এই নিৰ্দেশনা দিয়া হৈছে। এই নিৰ্দেশনা অনুসৰি শিক্ষা বিভাগত চাকৰি কৰা শিক্ষক বা আন সকলো ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে সৰ্বাধিক 3 বছৰলৈ ৰাজ্য চৰকাৰৰ সমান পদবী বা গ্ৰেডৰ চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰিব। এই নিৰ্দেশনাটোত এইটো কোৱা হৈছে যে কোনো চাকৰিয়ালে যদি এই নিৰ্দেশ অমান্য কৰা তথ্য লাভ কৰা হয় তেন্তে কঠোৰ ব্যৱস্থা লোৱা হ'ব। 2021 চনৰ 15 ডিচেম্বৰতে এই নিৰ্দেশনা জাৰি কৰা হৈছে। ইপিনে এতিয়াৰে পৰা স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষক নাথাকিব। নতুন নামেৰে জানিব কি বুলি। দেওবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সকলো জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শক সকলৰ সৈতে শিক্ষা বিভাগৰ সম্পৰ্কীয় বিভিন্ন বিষয়ৰ পৰ্যালোচনা কৰে। এই বৈঠকত বিষয়াসকলক কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে আৰু লগতে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰথমটো সিদ্ধান্ত গ্ৰহণ কৰিছে স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষক নামাকৰণ বাতিল কৰি এনে সকলো বিদ্যমান পদক বিদ্যালয় শিক্ষক হিচাপে জনা যাব। বিদ্যালয় শিক্ষক পদৰ বাবে মৌলিক শিক্ষাগত অৰ্হতা হ'ব স্নাতকোত্তৰ। শিক্ষক নিযুক্তি সম্পৰ্কীয় সকলো নিয়ম সংশোধনৰ বাবে এখন কমিটি গঠন কৰা হ'ব। 2022 চনৰ মাৰ্চৰ ভিতৰত বিদ্যালয়সমূহৰ একত্ৰীকৰণৰ সম্পূৰ্ণ কৰা হ'ব। চাহ বাগিচাৰ সকলো নিৰ্মাণাধীন উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব যাতে 2022 চনৰ এপ্ৰিলৰ ভিতৰত নতুন বিদ্যালয় ভৱন উদ্বোধন কৰিব পৰা যায়। চাহ বাগিচা ব্যৱস্থাপনা পৰিচালনা কৰা 399খন বিদ্যালয় প্ৰাদেশিকৰণ কৰা হ'ব। দেওবাৰৰ বৈঠকত আদৰ্শ বিদ্যালয় নিৰ্মাণৰ অগ্ৰগতি নিযুক্তি সম্পৰ্কীয় বিষয় শিক্ষাৰ্থীসকলৰ টীকাকৰণ আৰু শিক্ষকৰ পেঞ্চন সম্পৰ্কীয় বিষয় সন্দৰ্ভতো পৰ্যালোচনা কৰা হয়।
বৈঠকত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ উপস্থিত আছিল। আনন্দ মিশ্ৰই বিহাৰত পলিটিক্স কৰিব, অসমত নহয়। এইখন উত্তৰ প্ৰদেশ, বিহাৰ নহয়, এইখন অসম। আনন্দ মিশ্ৰৰ বিৰুদ্ধে নগাঁৱত গৰজনী ছাত্ৰ সংগঠনৰ। আজিও নগাঁও মহাবিদ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ। নগাঁও আৰক্ষী গো বেক ধ্বনিৰে উত্তাল ৰাজপথ। প্ৰসংগ ৰাজ্যসভা নিৰ্বাচন। মুখ্যমন্ত্ৰীক উভতি ধৰিলে AUDF-এ। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰত্যুত্তৰ বিধায়ক আমিনুল ইছলামৰ। AUDF-ৰ কোনো বিধায়কে বিজেপিক ভোট নিদিয়ে। মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰি বিফল হোৱাৰ বাবে এই মন্তব্য কৰিছে। AUDF-ৰ ভোট নলওঁ বুলি মুখ্যমন্ত্ৰীয়ে কৰিছিল মন্তব্য। ইপিনে মুখ্যমন্ত্ৰীৰ মন্তব্যত প্ৰতিক্ৰিয়াৰ ধিঙৰ বিধায়কজনৰ। ইপিনে ডিচিক ধমক দিয়াতকৈ বিধায়কক ধমক দিয়ক। কেমেৰা চাই ধমক দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য কোনে কৰিছে? নিজৰ বিধায়কে ভুল কাম কৰিলে তেওঁৰ মাতটো ক'ত যায়? বিধায়কসকলক ধমক দিয়া ৰেকৰ্ডিং কিয় নেদেখায়? হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৌৰৱ গগৈৰ ক্ষুদ্ৰৰ সমালোচনা। আকৌ বিজেপিৰ কাষ চাপিছে হাগ্ৰামা BPF দল। ৰাজনৈতিক নহয়, বিধানমণ্ডলতহে কোনো BPF-ৰে বিজেপিৰ মিত্ৰতা। বিৰোধী আসনত বহিবলৈ কোনো পধ্যে সাজু নথকা হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPF-এ অৱশেষত পুনৰ মিত্ৰতা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে। এতিয়াৰে পৰা অসম বিধানসভাৰ মজিদ শাসকীয় পক্ষৰ বেঞ্চত বহিবা BPF-ৰ বিধায়কসকল। এই কথা আনুষ্ঠানিকভাৱে দেওবাৰে ঘোষণা কৰাৰ পিছতে সৰব হৈ উঠিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। ক্ষমতা নহ'লে যেন শূন্য হাগ্ৰামা মহিলাৰী। ক্ষমতাৰ বাঘজৰী হাতত থাকিব লাগিব, নহ'লে যেন নামেই নহয় হাগ্ৰামাৰ। সৰ্বানন্দ সোণোৱাল পুনৰ মুখ্যমন্ত্ৰী হ'ব বুলি কৈ পুৰণি বন্ধু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ পিছত মিত্ৰতা ছেদ হৈছিল হাগ্ৰামা মহিলাৰীৰ। কেৱল মিত্ৰতা ছেদ হোৱাতেই নৰল গৈ BTCৰ শাসনৰ পৰাও হাতাও গৈছিল হাগ্ৰামা মহিলাৰী। শেষত বিগত বিধানসভাৰ নিৰ্বাচন 12খন ভিতৰত 4খনে সীমাবদ্ধ হৈ থাকিল হাগ্ৰামা দিছপুৰ চলো ৰথখন। BTRত প্ৰমোদ বড়োক বড়োভূমিৰ শাসনৰ বাঘজৰীডাল এৰি দিবলগীয়া হোৱাৰ পৰা হাগ্ৰামা মহিলাৰ শাসকীয় বিজেপি বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মিত্ৰতা স্থাপন কৰিবলৈ দিনে ৰাতিয়ে চেষ্টা চলাই আছিল।